নমস্কাৰ, আপোনালোক কেনে আছে? ভালে আছে নিশ্চয়। আজিৰ দিনটো আৰম্ভ কৰিবলৈ লৈছোঁ। আপোনালোকে চাই থাকিবচোন আজি আমি কি কৰোঁ। হেল্ল', কি খবৰ? আৰু বজাৰ কৰি এয়া আহিলা? যিহেতু আজি দেওবাৰ হয়, দেওবাৰে কি বজাৰ আনিলা অকণমান আজি? কৰিবলৈ যায়ে মানুহজনে মানে লোকেল শাক চবজিখিনি আনি ভাল পায় আৰু কেইটকা খাই ল'লে? ভাল পায়। সেইটো কাৰণে লোকেল শাক চবজিখিনিৰ কাৰণে সাপ্তাহিক যিটো বজাৰ হয় বজাৰলৈ যায়। দুটা আনিব লাগিছিলে। লোকেল শাক পাচলিবোৰ চায়ো ভাল লাগে নহয় জানো, আৰু খায়ো ভাল লাগে। কেইটকা? তাকে মানুহজনে 10 টকা মুঠা। আহি আকৌ দুটা ঘৰতে মুঠা ন? বজাৰ মেলি লৈছে, ক'ত কিবা লৈছে তাকে অকণমান ভিডিঅ'টো কৰিলোঁ আৰু। তাৰপিছতে এয়া হ'ল এইটো মধ্যমা ফিৰিঙি জলকীয়া, পোৱা হ'ল 80 টকা। সেই ৰঙালাওটো যে আনিছে ৰঙালাও অকল মাইনাৰ কাৰণেহে বোলে আনিছে, বোলে মাইনাক খুৱাবলৈ। ইমান সৰু ৰঙালাওটো। পাহাৰীয়া কেৰেলা, এইটো কেজি 60 টকা। এইটো হৈছে গোন কচু মানুহজনে বৰ ভাল পায়, বজাৰত গ'লে আনে প্ৰায়, ভালো লাগে 10 বাৰু টকা ভাজি খাই। মুঠা। এয়া হৈছে লোকেল অমিতা। অমিতাও যে কিনি খাব লগা হয় ভাবিলে বহুত আচৰিত এয়া লাগে। হৈছে লোকেল পটল, বস্তুবোৰ কিনি খাবলৈ 80 টকা পালে বৰ কেজি। বেয়া লাগে। আৰু কুন্দুলি কেতিয়াবা আনিছা? মন যায় কুন্দুলি, ঘৰতে লগাই লওঁ নেকি। 80 টকা কেজি, 20 আপোনালোকে টকা বাৰু পোৱা। কি কি কিনি খাই এয়া হৈছে জনাবচোন। অমিতাৰ আমি ফুল, আৰু 30 টকা চব মুঠি। প্ৰায়বোৰেই কিনি মোক খোৱাৰ খুলি দিয়া। নিচিনাই হয়। এয়া কৰিছে নেকি? কৰিছে অলপ, 30 টকা মুঠি। অমিতা ফুল। অমিতাৰ ফুল। তাৰপিছত দেখাই আছোঁ, এয়া হৈছে মূলা শাক। মূলা শাক আমি ছিজনৰ এতিয়া প্ৰথম খাম। 30 টকা মুঠা। আৰু মেজেঙা এইটো শাক, হৈছে ইণ্টাৰেষ্টিং বস্তু, মেজেঙা শাক। আৰু দুটা বস্তু আনি আছোঁ মই ভিতৰৰ পৰা। এইটো কি খোৱা বস্তু? এয়া হৈছে বাদামৰ বাদাম, টোপোলা, 10 টকাকৈ। এয়া হৈছে মটৰ। শুকান বুট, এই মটৰ সেইটো নে কি? মটৰ। আগতে আৰু বহুত খাইছিলোঁ এইটো ন হৈছে স্কুলত। জোন বিস্কুট, জোনৰ নিচিনা কাটিং, নিমকিন। নেমকিন। এইটো আধা কেজি আছে। আৰু বাদাম আনিছা নেকি? অ' এইটো বাদাম 3 পেকেট আনিছা। আৰু যিহেতু আজি দেওবাৰ হয়, গতিকে সকলোৱে ঘৰত থাকিলে ভাল লাগে নহয় জানো। গতিকে দুই এজন বাহিৰত কেতিয়াবা থাকে বাবে মানুহ নথকাৰ নিচিনা হয়। গতিকে দেওবাৰ দিনটো এনেকৈ থাকিলে সকলোকে ভাল লাগে। মেজেঙা শাকটো কি দি খাব পাৰি? আৰু এয়া হৈছে মেজেঙা পাত। চিনি পায়নে আপোনালোকে? মেজেঙা পাত আমাৰ মাৰ আকৌ বৰ প্ৰিয়। সেইকাৰণে আনে আৰু প্ৰায় সেই লগে লগে আৰু বাচিবই ল'লে। চেংমৰা বাচিব নেকি? চেংমৰা গোটাই। চেংমৰা, এইফালেও আকৌ চব্জি বাচি আছে। এইয়া সৰু পেহীয়ে, এইটো মাজু পেহীয়ে মূলা শাক বাচি আছে। আজি শাক। আজি সাপ্তাহিক বজাৰৰ শাক। আৰু এয়া মাইনালৈ বুলি আজি দুপৰীয়াৰ খিচৰি ভাত বনাম গাজৰ দি পেলাই। আৰু বাচি আছে আমাৰ এইটো পেমজাৰি টেঙা বুলি কয়, আপোনালোকে দেখিছেনে নাই? মাছৰ লগত খাবলৈ ভাল, দাইলৰ লগত খাবলৈ ভাল। আজি আমি মাছৰ সৈতে খাম বাৰু। এয়া পাতখিনিও সৰু সৰুকৈ কাটি লোৱা হ'ল, আৰু মাছ যে খাম ক'লোঁ, মাছখিনিও ফ্ৰাই কৰা হৈ গৈছে। বনোৱাখিনি বাৰু আপোনালোকক নেদেখুৱাওঁ। আৰু এয়া হৈছে পাহাৰীয়া কেৰেলা, দেউতা ভাগৰ বনাই দিয়া হ'ব। মানে চবৰে ভাগ ভাগকৈ বনোৱা হয় আৰু মানে।
আৰু ইফালে মাজু পেহীয়ে জলকীয়াৰ পকা পকাখিনি বাছি আচাৰৰ কাৰণে ৰাখি থৈ দিছে। কি মজা ন জলকীয়াকেইটা। আৰু এয়া মই যে কেৰেলা ভাজিম বুলি ক'লোঁ, কেৰাহীখন দি দিলোঁ। আৰু আমাৰ ইফালে আইজনী কি কৰি আছে চাওকচোন। মাজে মাজে তাইক দি দিওঁ, আপোনালোকে বেয়া নাপাব। কিছু ভাল লগা মুহূৰ্তবোৰ তাইৰ ৰাখি থৈ যাব বিচাৰিছোঁ। আৰু এয়া আমাৰ দুপৰীয়াৰ থালি ৰেডি, চিম্পলকৈ। আমাৰ দুপৰীয়া সাজ সাধাৰণভাৱে এইয়া টেমজাৰি টেঙা আৰু মাছ। কেনেকুৱা লাগিছে কোৱাচোন খাই কেনে? ধুনীয়া, ভালে লাগিছে খাই। টেঙা হৈছে? টেঙাও হৈছে, হিচাপত হৈছে, ভাল লাগিছে। কি আছে? এইটো মাছৰ মাথা, এইটো হ'ল লোকেল মূলা শাকৰ চব্জি, এইটো হ'ল মাছ, লোকেল মাছ, মাছৰ মাথা, এইটো হ'ল মচন্দৰীৰ চাটনি। ঠিক আছে, তেতিয়াহ'লে আমি ভাত খাই লওঁ দেই। আমি ভাত খাই লওঁ এতিয়া। লগ পাই আছোঁ আপোনালোকক, নহয়নে? মানুহজন এয়া কি চিনি পাইছেনে বন্ধু বান্ধৱীসকল? এয়া হৈছে অমিতা ফুল। আজি অমিতা ফুলৰ লগত দাইলৰ খাৰ বনাব। এয়া আমাৰ অমিতা ফুলৰ পিঠাগুড়ি দাইলৰ খাৰখন ৰেডি হৈ গ'ল। আপোনালোকক যে কৈছিলোঁ মই দেখুৱাম বুলি, কেনেকৈ বনাই, দেখুৱাবই নহ'ল। মাইনাই বৰ ডিষ্টাৰ্ব কৰিলে। আগলৈ কেতিয়াবা দেখুৱাম বাৰু। খাবলৈ কিন্তু বহুত ভাল হৈছিলে, খালেহে গম পোৱা যায়। আৰু এয়া মাইনালৈ দুপৰীয়াৰ কাৰণে খিচিৰি ৰেডি কৰিবলৈ ল'লোঁ। ইয়াতে আছে আপোনাৰ মুগ দাল অলপমান আৰু মচুৰ দাইল অলপমান আৰু ৰঙালাও দিছোঁ অকণমান আৰু চাউল কেইটামান। ইমান হেভিকৈ খোৱা হোৱা নাই, বইলে দিম বাৰু। বইল দি পেলাই গ্ৰাইণ্ডাৰত মাৰি পেলাই খুৱাম এতিয়া।